যে অসমৰ ইতিহাসত আটাইতকৈ আচুৰ ক্ষমতাটো ব্যৱহাৰ কৰি মন্ত্ৰী হ'বলৈ বিচৰা MLA হ'বলৈ বিচৰা ব্যক্তিজন এইজন আৰু তেওঁ অসমৰ কাৰণে একো দিয়া নাই তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত আন্দোলন কৰিছিল কংগ্ৰেছক আন্দোলন কৰিছিল কিন্তু কংগ্ৰেছৰ দিনত আন্দোলন কৰি তেওঁ 2005 চনৰ 5 মেত এটা ত্ৰিফাকে আলোচনাৰ জৰিয়তে NRC উন্নতিকৰণ হৈছিল নিশ্চয় কংগ্ৰেছে গুৰুত্ব দিছিল সেই সময়ত কংগ্ৰেছে 855 জন শহীদৰ জগৰীয়া কৰি আছে কিন্তু এই শহীদৰ ন্যায্যতা প্ৰদান কৰিছিল কিন্তু কংগ্ৰেছে আৰু চুক্তি কৰিছিল অসমক সুৰক্ষিত কৰিবৰ কাৰণে যেটো শহীদে বিচাৰিছিল আন্দোলনকাৰী বিচাৰিছিল নিৰ্যাতিতসকলে বিচাৰিছিল কিন্তু এই চুক্তিয়ে গোটেই অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত কৰিলেতেন কিন্তু এই চুক্তিখনে নচ্ছাত কৰা কা আইন জাপি দিলে তৃতীয় বিজেপি কৰি থাকিব পৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন হাজাৰা সম্পাদক এজনে আছে এজন তপন কুমাৰ গগৈ ডাঙৰীয়া আমি যে লাজ পাওঁ তেওঁ যে লজ্জাবোধ কৰিছে বুলি তেওঁ যে আজি কাবাৰ নীতিৰ কথা ক'বলগীয়া হৈছে এটোকে আমি লাজ পাইছো যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সাধাৰণ সম্পাদক ডাঙৰীয়াই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কাৰ লগত কি আলোচনা কৰি কেনেকৈ ৰাজনীতি কৰি বিধায়ক হ'ব এই কথাটোক লৈ কিয় ইমান সংকিত তেওঁ কেলে ইমান বেয়া পাইছে আমি কাৰ লগত কেনেকৈ বুজাবুজি কৰি কেনেকৈ আমি ৰাজনীতি আমি কৰিব পাৰো এই কথাটোক লৈ কিয় ইমান চিন্তিত আমি তো লাজ পাইছো তেওঁ ইমান হিংসা কৰে কেনেকৈ হ'ল আসলে তেওঁৰ স্বভাৱটোৱে তেনেকুৱা তেওঁ আমি দেখিছোতো তেওঁ কেৱল ল'ব জানে খাব জানে কেতিয়াও দিব নাজানে গোটেই আসল কাৰ্যকৰ্তাসকলক সুধক আসল কৰ্মীসকলক সুধক তপন গগৈ উদাহৰণ একবাৰ যদি আপোনালোকে তেওঁৰ লগত ছাত্ৰ সন্থা কৰা ব্যক্তিসকলক সুধক আটাইতকৈ সুবিধাবাদী আটাইতকৈ ক্ষমতালোভী আটাইতকৈ আত্মসমৰ্পণকাৰী আৰু আটাইতকৈ লালসা থকা ব্যক্তি কেৱল ল'ব জানে খাব জানে কাকো দিব নাজানে